ডিগবৈ নাজিৰাটিং পৰ্যটন উৎসৱত দ্বিতীয় দিনাও সহস্ৰাধিক লোকৰ সমাগম স্মৃতিগ্ৰন্থ নাজিৰাটিং তামুলী উন্মোচন মঙলবাৰে পৰ্যটন উৎসৱস্থলীত যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হয় এফালে সাংস্কৃতিক কাৰ্যসূচী আনফালে আকৌ বনভোজ খাবলৈ অহা মানুহৰ যথেষ্ট ভিৰ নাজিৰাটিং পৰ্যটন উৎসৱ উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো নৱজানী বৰুৱা শইকীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ নাজিৰাটিং তামুলী মূলমঞ্চত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে নাজিৰাটিং তামুলী উন্মোচন কৰে উন্মোচন সভাত ডিগবৈ বিধায়ক সুৰেন ফুকন প্ৰাক্তন উপায়ুক্ত লক্ষীনন্দন গগৈ যুটীয়া সম্পাদক ধীৰাজ গগৈ দীপক শইকীয়া সম্পাদনা সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম কাশ্যপ মুকুট মৰাণ পম্পী পুৰবী মেধি ভাস্কৰ শইকীয়া আৰু দীপান্বিতা ডেকাই গীত পৰিৱেশন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী বিধায়ক সুৰেন ফুকনসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 নমস্কাৰ আমি আহিছোঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা আৰু আজি ইয়াত নাজিৰাটিং পৰ্যটনথলীত এইটো চতুৰ্থ বৰ্ষ উদযাপন হৈছে আৰু ইয়াত আমি বিশেষকৈ ৰাইজৰ যিটো আমাৰ সমাগম দেখিছোঁ যথেষ্টখিনি পাইছোঁ আৰু বহুত সুখী হৈছোঁ আৰু ইয়াত আহিছে বহুতে আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আমি সমাজৰ নিস্বাৰ্থভাৱেৰে আমি সমাজৰ উন্নতিৰ কাৰণে যাতে আমি নৱপ্ৰজন্মক কেনেকৈ আমি ভাল দিশত লৈ যাব পাৰোঁ আধ্যাত্মিক জ্ঞানে এনেকুৱা এটা জ্ঞান হয় য'ত নেকি আমি নিজৰ পৰিৱৰ্তনৰ লগতে সমাজ আৰু বিশ্ব পৰিৱৰ্তন কৰিব পাৰোঁ আমি যিটো আমাৰ সমাজৰ ভিতৰত যিবিলাক আমি দেখিবলৈ পাওঁ যি শিক্ষা গুৰুৰ প্ৰতি সন্মান মা দেউতাৰ প্ৰতি সন্মান লাহে লাহে আমাৰ সমাজৰ ভিতৰত নোহোৱা হৈ গৈছে আৰু হিয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ ইয়াত মেডিটেশ্যন 7 দিনীয়া এটা কোৰ্চ শিকোৱা হয় আৰু ইয়াৰ পৰাই আমি সেই সুযোগ সুবিধাটো আমি পাব পাৰোঁ আৰু বিভিন্ন জাগাত আমাৰ চেণ্টাৰবিলাক আছে গোটেই বিশ্বতে 142খন দেশত তেনেকৈ আমাৰ ব্ৰাঞ্চ আছে প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয় আৰু এই টেলিভিশ্যনৰ মাধ্যমেৰে আপোনালোককো নিমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকেও এই টেলিভিশ্যন মাধ্যমেৰে এই ব্ৰহ্মকুমাৰী চেণ্টাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ৰাজযোগ মেডিটেশ্যনৰ সুযোগ সুবিধা ল'ব পাৰে আৰু ইয়াতে কৈ মই এই মন্তব্য সামৰি মাৰিছোঁ ঐতিহাসিক ডিগবৈ চহৰত 2019 চনৰ পৰা 2024 চাৰিটা বছৰ চতুৰ্থ বৰ্ষ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ ইয়াতে আপোনালোকে যিহেতু পৰ্যটন উৎসৱলৈ আহিছে এটা সমাগম কেনেকুৱা দেখিছে খুব ভাল লাগিছে আৰু যোৱা 3 বছৰতকৈ এইবছৰ মানে বহুত ভিৰ ভাৰ দেখিছোঁ সুন্দৰকৈ ৰাখিছে ভাল লাগিছে মানে বহুত বেছি আৰু মানে যোৱা 3 বছৰতকৈ দেখা গৈছে বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক দলবিলাকে তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰিছে আৰু এইবাৰ অন্ততঃ দেখা গৈছে যে চাইকেল বিশেষকৈ মটৰ চাইকেল আৰু গাড়ীৰ পৰা কিছু পৰিমাণে এণ্ট্ৰি ফিজ লৈছে এই ক্ষেত্ৰত কিবা লোৱাৰ কাৰণে কিবা অসুবিধা হৈছেনে বা কিবা সুবিধা হৈছেনে বা লোৱাটো ভাল হৈছে নেকি লোৱাৰ কাৰণে অসুবিধা নাই হোৱা যিহেতু এণ্ট্ৰি কৰি থ'লে নাম্বাৰ প্লেটৰ নামবোৰ থ'লে সুবিধা হয় যাতে একো হেৰাই নাযায় অন্য কিবা অসুবিধা নাহে আৰু তেনেকৈ আৰু বিশেষকৈ যিহেতু পৰ্যটন উৎসৱ এটা সমগ্ৰ এটা এই ডিব্ৰু নৈখনৰ আশে পাশে থকা বিৰাট সমগ্ৰ এটা গাঁও অঞ্চল গ্ৰাম্যাঞ্চল এই যে গ্ৰাম্যাঞ্চলৰ লোকসকলে আহি 120খন বিপণী দিছে বিভিন্ন বস্তু ইয়াতে ক্ৰয় বিক্ৰয় হৈছে ইয়াৰ পৰা যিসকল বিপণী আহিছে তেওঁলোকৰ নিশ্চয় লাভান্বিত হৈছে বুলি আপুনি ভাবেনে বাৰু লাষ্ট মুহূৰ্তত দেখা যাব মানে এতিয়া বৰ্তমান 2 দিন হৈ গৈছে আজিৰ দিনটোক লৈ আৰু কালি পৰহি কি হয় এতিয়া দেখা যাব লাভ কি হয় লোকচান কি হয় তেনেকৈ পিকনিক খাবলৈ অহা নাই পিকনিক খাবলৈ নাই অহা ঠিক আছে আপোনালৈ শুভেচ্ছা জনালোঁ আপোনালোক আটাইলৈকে কাইলৈ দিনটো চাগে খুব সুন্দৰকৈ পাৰ হ'ব ঠিক আছে তাকে